ৰাতিপুৱা 7টামান বজাত আমাক মহানী গাঁও প্ৰধান তেখেতে থানাত জনায় পুৰণি গোদামত যে প্ৰণৱজ্যোতি বৰাৰ তেওঁৰ মৃতদেহ এজন দীপক বৈশ্য বুলি ব্যক্তিৰ ঘৰৰ বাৰাণ্ডাত আছে। আৰু সেই খবৰ পোৱাৰ লগে লগে আমাৰ SDPO এডিশ্যনেল SP ক্ৰাইম আৰু আমাৰ ক্ৰাইম চিন অফিচাৰ প্ৰশিক্ষণপ্ৰাপ্ত ক্ৰাইম চিন অফিচাৰ গোটেইখিনি ঘটনাস্থলীত যায় আৰু তাত মেজিষ্ট্ৰেটৰ সন্মুখত ইনকুৱেষ্টটো কৰা হয় আৰু পোষ্টমৰ্টেমৰ কাৰণে বডিটো পঠোৱা হয়। আৰু ইতিমধ্যে আমি পোষ্টমৰ্টেম সম্পন্ন কৰিছোঁ আৰু পোষ্টমৰ্টেমত যিখিনি আমি গম পালোঁ ডক্টৰৰ লগত আলোচনা কৰি যে তেওঁৰ মেচিভ হাৰ্ট এটেক হৈছিলে আৰু লগতে তেওঁৰ হাৰ্টটো খুব এবনৰ্মেলি এনলাৰ্জ হৈ আছিলে, মানে তেওঁৰ বয়স 38, 39 সেইটো অনুপাতে তেওঁৰ হাৰ্টটো মানে খুব ডাঙৰ এনলাৰ্জ হৈ আছিলে। তো আমি এতিয়া ইনভেষ্টিগেশ্যনটোত চাব লাগিব যে তেওঁৰ মেডিকেল হিষ্ট্ৰী কি আছিলে আগতে, আৰু আমি জানিব পৰা মতে আজি কিছুদিন আগতে তেওঁ জণ্ডিছতো ভুগি আছিলে বুলি কৈছে। গতিকে প্ৰিলিমিনাৰী যিখিনি আমি প্ৰাইমা ফেচি এভিডেঞ্চ পাইছোঁ এতিয়ালৈকে, ডক্টৰৰ ভাষ্য যিখিনি পাইছোঁ PMত, তেওঁৰ মতেদি মেচিভ হাৰ্ট এটেকত তেখেত ঢুকাইছে। আৰু বাকী যিখিনি তদন্ত কৰিবলগীয়া যে মানুহে যে তেওঁ ঘৰৰ পৰা ভাত খাই তেওঁ ওলাই যোৱা বুলি কৈছে, 10-15 মিনিটমান আগতে ভাত খাই ওলাই যোৱা বুলি কৈছে, সেইখিনি আমি তদন্ত কৰি আছোঁ। তেওঁৰ মোবাইলো আমি পাইছোঁ, মোবাইলখিনি যিহেতু লক আছিলে তাকে এক্সট্ৰেক্ট কৰাৰ ব্যৱস্থা কৰি আছোঁ। গতিকে আমি এই কেছটো খুব গুৰুত্বপূৰ্ণভাৱে লৈছোঁ আৰু ইয়াৰ তদন্ত কৰি আছোঁ। কিন্তু প্ৰাইমা ফেচি যিখিনি আমি ডক্টৰৰ পৰা পাইছোঁ যে তেওঁ এটা মেচিভ হাৰ্ট এটেকত ঢুকাইছে, আৰু ৰিপৰ্টটো হয়তো 2 এদিনতে আমাক দিব। কিন্তু আনঅফিচিয়েলি তেওঁলোকে আজি PMত আমাৰ এডিশ্যনেল SP ক্ৰাইমো গৈছিলে আৰু তাত তেওঁ উপস্থিত আছিলে আৰু গোটেইখিনি চাই মেলি আমি এটা তেওঁৰ অপিনিয়ন মতে আমি এইটো ক'বলৈ পাৰিছোঁ যে এইটো হাৰ্ট এটেকত ঢুকাইছে। এতিয়ালৈকে কোনো এভিডেঞ্চ আমি পোৱা নাই। ডক্টৰৰ যিটো অপিনিয়ন আছে সেইটো মতেদি মেচিভ হাৰ্ট এটেক হৈছে। এতিয়ালৈকে কোনো FIR দিয়া নাই, যদিও আমি ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে হস্পিটেলত ব্যস্ত আছিলে PMৰ কাৰণে, হয়তো তেওঁলোকে সন্ধিয়ালৈকে দিব পাৰে, কিন্তু এই মুহূৰ্তলৈকে আমি কোনো ধৰণৰ FIR পোৱা নাই। নাই, কোনো ধৰণৰ ইঞ্জুৰি নাই। মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছে, ডক্টৰ চাইছে, দেৰ ইজ ন' ইঞ্জুৰি ইন দ্য বডি। হাৰ্ট এটেক বুলিয়ে কৈছে আমাক, খালি ৰিপৰ্টটো 2 দিন লাগিব, কিয় ভিচাৰৰ প্ৰিজাৰ্ভ কৰিছোঁ। ডক্টৰে আমাক আনঅফিচিয়েলি কৈছে যে মেচিভ হাৰ্ট এটেক, আৰু তেওঁৰ হাৰ্টটো খুব এনলাৰ্জ ষ্টেটত আছিলে, মানে যিটো বয়সতকৈও অনুমানতকৈ বহুত এনলাৰ্জ আছিলে। তো আমাক ডক্টৰে এইটো এডভাইচ কৰিছে যে মেডিকেল হিষ্ট্ৰী কিবা আগৰ আছিল নেকি, তেওঁ কিবা ট্ৰিটমেণ্ট কৰি আছিলে নেকি। তো আমি এনেই ঘৰৰ পৰা গম পোৱা মতে তেওঁ কেইদিনমান আগত জণ্ডিছতো ভুগিছিলে, কেইদিনমান আগত চিকিৎসাও কৰি আহিছে। গতিকে সেই এংগেলটো আমি চাই আছোঁ।